বিপদত পৰি সমাজৰ লগ লোৱা সম্পদত সমাজৰ পৰা আঁতৰি থকাজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে বেয়া পোৱাজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। মনত ৰাখিব কথা। ভগৱন্তই কপিল প্ৰভু ৰূপে জন্মগ্ৰহণ কৰি মাকক ইয়াৰ আগলৈকে বৈদিক নীতি অনুসৰি কেনেকৈ ভগৱন্তক আৰাধনা কৰিব লাগে সেই নীতিৰ সম্পৰ্কে কৈছিল। অৰ্থাৎ বৈদিক নীতিমতে 8টা যুগৰ দ্বাৰা 8 প্ৰকাৰ যুগৰ দ্বাৰা ভগৱন্তক উপাসনা কৰে। মানে যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি, এই 8টা প্ৰকাৰে বৈদিক যুগত ঋষি মুনিসকলে ঈশ্বৰক ধ্যান কৰিছিল, কৰি তেওঁলোকে সিদ্ধি সাধন কৰিছিল। গতিকে তেওঁ ক'লে যে মই তোমাক যি ধৰণে ভক্তি কৰিবৰ কাৰণে মই ক'লোঁ, ভগৱন্ত নিগদতি শুনামাও দেৱহতি এহি ধ্যানে যিটো মুক্ত ভৈলা, এই ধৰণে ধ্যান কৰি যি মুক্ত হ'ল বা মুক্তিৰ পথ পালে, দেহাকো নেদেখে আৰু কিবা আছে কিবা যায়, কিবা আসনতে বহি ৰৈলা। যেতিয়া ভক্তিৰ এই 8টা যুগৰ দ্বাৰা একান্ত মনে ঈশ্বৰক ধ্যান কৰে, তেতিয়া ইমান বিমুগ্ধ হৈ যায় যে তেওঁ ক'ত আছে, কঠতে আছেনে, মানে চুপাৰ চিটতে বহি আছেনে, মানে মাটিতে বহি আছেনে, গৰমতে আছেনে, ঠাণ্ডাতে আছে, একো কথা মনলৈ নাহে। যে দেহাকো নেদেখে আৰু কিবা আছে কিবা যায়, কিবা আসনতে বহি ৰৈ ল। আপোনালোকৰ মনটো যেতিয়া ঈশ্বৰত সোমাই যাব, আপোনালোকে যে কঠ এখনত বহি ইমান সময় বহি আছে এই কথাটো অনুভৱলৈ নাহে। তাৰ উদাহৰণ দিছে, যেন মধ্যে মাতোৱাল কটিৰ বস্তক সিটো আছে নাই একো নজানয়। এজন মদ খোৱা মানুহে যেতিয়া নিচা লাগে, তেতিয়া তেওঁ পকৰত পিন্ধা কাপোৰখন আছেনে ফুলকি পৰিল ক'ব নোৱাৰে। যাৱে পূৰ্ব কৰ্ম থাকে, তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহাপনো নাশ নহি কয়। আজি যে আপোনালোকে টেকেলা গাঁৱত আহি মানুহৰ জন্ম লৈ ইয়াত বসবাস কৰি আছে, কিয়, কি কাৰণে আমি আকৌ আহিব লগা হৈছে? যে আমাৰ বাসনা পূৰণ নহ'ল। আমাৰ অপূৰণীয় বাসনা থাকিলে, প্ৰত্যেকৰে বাসনা অসীম, মুখ্যতম 4টা দেই, মানে ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, ধৰ্মনীতি। অসীম বাসনাৰ ভিতৰত এইকেইটা হৈছে মুখ্যতম বাসনা। গতিকে আমাৰ মনৰ বাসনাবিলাক অপূৰণ হৈ ৰোৱাৰ কাৰণে আমি আকৌ আহি টেকেলা গাঁৱত জন্ম ল'ব লগা হ'ল। গতিকে যাৱে পূৰ্ব কৰ্ম থাকে, যেতিয়ালৈকে আমাৰ এই কৰ্ম বাসনা থাকিব, তাৱে প্ৰাণ ইন্দ্ৰিয়সমে, তেতিয়ালৈকে আমি দেহ প্ৰাণ ইন্দ্ৰিয়লৈ দেহাপনো নাশ নহি কয়। এই দেহা অৱসান নোহোৱা পৰ্যন্ত আমি অহা যোৱা কৰি থাকিব লাগিব। মনত ৰাখিব কথাটো, যে আমাৰ মনৰ বাসনা যেতিয়ালৈকে পূৰণ নহয়, তেতিয়ালৈকে আমি ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰোঁ। আমি অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। যে আমাৰ বাসনা শেষ নোহোৱাৰ কাৰণে আমি অহা যোৱা কৰি থাকিব লগা হৈছে। পাছে কৰ্ম নাশব হৈলে ভৌতিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্মত মিলয়। আজিৰ দৰে আমি যদি ঈশ্বৰত ভক্তি কৰিব পাৰোঁ, তেতিয়াহ'লে ভক্তিয়ে আমাৰ বাসনাবিলাক নাইকিয়া কৰি দিব। উদ্ধৱক কৈছিল, তুমি পুণ্য লৈ গ'লেও আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। এনে অসীম কৰ্মবন্ধৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ 2টা, মনত ৰাখিব দেই। এটাৰ নাম পাপ, এটাৰ নাম পুণ্য। আমি যাওঁতেও লৈ যাওঁ, আহোঁতেও লৈ আহোঁ। আমাৰ মনুষ্যৰূপী বৃক্ষজোপাত 4টা গুটি লাগে বুলি দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে। 2টা তলফালে লাগে, 2টা ওপৰফালে লাগে। তলফালৰ 2টাৰ নাম পাপ আৰু পুণ্য, ওপৰফালৰ 2টাৰ নাম সুখ আৰু দুখ। আপোনালোকে ইয়াৰ পৰা যাওঁতে
এই টেকেলা গাঁৱত যিমান ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাটি সম্পত্তি ল'লে সব যাবৰ সময়ত ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত কিন্তু পাপ আৰু পুণ্য এই দুটা যাব। যে আপুনি জন্মৰ পৰা মৃত্যুৰ দিনালৈকে এনেকৈ কৃষ্ণ কথা শুনি কিমান পুণ্য অৰ্জন কৰিলে আৰু ভাল কামত আত্মনিয়োগ কৰি অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত আপুনি এই দেহটো কিমান লগালে। পৰোপকাৰায় ইদম শৰীৰম, আমাক এই শৰীৰটো ভাল কামত ব্যৱহাৰ কৰিব দিছিলে। আপুনি কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিলে সেইটো আপোনাৰ লগত যাব। আৰু আনক হিংসা কৰি আনক অন্তৰত আঘাত দি আৰু বেয়া কাম কৰি কিমান পাপ অৰ্জন কৰিলে সেই দুটা বস্তু লগত যাব। মনত ৰাখিবা দেই, পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি। পাপ আৰু পুণ্য বেছি যাব। আপুনি যাওঁতে যদি পুণ্যৰ টোপোলাটো বেছিকৈ লৈ যায় তেতিয়া আপোনাৰ জীৱটো ঊৰ্ধ্বগতি হ'ব, আপগ্ৰেড। যদি পাপৰ টোপোলা বেছি লৈ যায় তেতিয়া অধোগতি হ'ব, ডিগ্ৰেড। গতিকে আমাৰ জীৱৰ মৃত্যু নাই, হয় ওপৰলৈ যাব নহয় তললৈ আহিব। গতিকে ভাগৱত শুনি আমি বেয়া এৰি ভাল ল'ব পাৰিলে আমাৰ জীৱ সংস্কাৰ হ'ব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। ভাগৱতে ভাল আৰু বেয়া দুটাৰ ওপৰতে কথা কৈ আছে। আন্ধাৰ আৰু পোহৰ, আগম আৰু নিগম, প্ৰবৃত্তি আৰু নিবৃত্তি, সকাম আৰু নিষ্কাম, ইয়াৰ ওপৰতে কৈ আছে। কিন্তু কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। এতিয়া আজিৰ দৰে আমি আলোচনাৰ মাজেদি এই কথাবোৰ উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে সংস্কাৰ কৰিব। গতিকে আপুনি যাওঁতে দুটা বস্তু নিব, পাপ আৰু পুণ্য। যদি পুণ্যৰ টোপোলা বেছিকৈ লৈ যায় আকৌ আহিব লাগিব। এতিয়া টেকেলা গাঁৱত য'ত যিটো পৰিৱেশত আছে তাতকৈ বহুত ওপৰৰ জেগাত জন্ম ল'ব, উচ্চ যোনিত জন্ম ল'ব, সুখ আৰু ভোগৰ কাৰণে আহিব লাগিব। যদি পাপ বেছি লৈ যায় এতিয়া যিটো পৰিৱেশত আছে তাতকৈ নিচ যোনিত জন্ম ল'ব লাগিব, নিচ ঠাইত জন্ম ল'ব লাগিব আৰু দুখ ভুগিবৰ কাৰণে আহিব লাগিব। গতিকে এই দুটা মুখ্যতম কৰ্মবন্ধ, পাপ আৰু পুণ্য। গতিকে পুণ্য লৈ গ'লেও আহিব লাগিব সুখ ভোগৰ কাৰণে, পাপ লৈ গ'লে আহিব লাগিব দুখ ভোগৰ কাৰণে। গতিকে আপোনালোকে বৰ্তমান কালত এই টেকেলা গাঁৱত যিবিলাক গৃহস্থী বাস কৰি আছে, পূৰ্ব জন্মৰ পৰা যি বেছি পুণ্য লৈ আহিছে সি একেখন গাঁৱত থাকিলেও আনতকৈ অলপ বেছি সুবিধাত থাকিব, বেছি ভোগ কৰা জেগাত থাকিব দেই। বেছি পুণ্য লৈ আহিলে একেখন গাঁৱতে বেছি ওপৰত থাকিব, মধ্যম পুণ্য লৈ আহিলে মধ্যমত থাকিব আৰু কম পুণ্য লৈ আহিলে কমত থাকিব। কিন্তু এইটো স্থায়ী নহয়, ই গতিশীল। যদি আপুনি সুখ ভোগ কৰিবলৈ পায়ো ঈশ্বৰৰ নাম ল'ব পাৰে তেতিয়া আপুনি আৰু ওপৰলৈ যাব আৰু আপোনাক সকলো বিপদৰ পৰা ভগৱানে ৰক্ষা কৰিব। আমাৰ ভাগৱতত কৈছে, অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি। ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে বাকৰিয়ে ব্যৱসায় বাণিজ্যই নদন বদন হৈ আছে টেকেলা গাঁৱত, কিন্তু ঈশ্বৰৰ নাম নেৰে। সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰিব। কিন্তু ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ স্বাভাৱিকতে কি হয়, ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি ব্যৱসায় আদিত সকলো ফালৰ পৰা সচ্ছল হৈ গ'লে আমাৰ বহুত মানুহ নামঘৰলৈ নহা হয়, ভকতৰ লগলৈ নহা হয়, ঈশ্বৰৰ কথা নকোৱা হয়, নুশুনা হয়। ভগৱানে কৈছে তাকো মই শুনাবলৈ ক'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব, কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। আমাৰ বহুত মানুহে ভগৱানক কেতিয়া নাম লয়? যেতিয়া পৰিয়ালত বা নিজৰ বিপদ হয়। বিপদ হ'লে ঈশ্বৰৰ নাম লয় কিন্তু সম্পদত নলয়।
গতিকে এনেকুৱা স্বভাৱ যদি আছে আজি ইয়াতে এৰিব দেই। আপুনি বিপদত পৰি হৰিনাম লোৱাজনক ঈশ্বৰে কেতিয়াও ভাল নাপাওঁ বুলি কৈছে ভাগৱতে। ভাগৱতত কেৱল নিয়মবিলাক কৈ আছে, কি কৰিলে ঈশ্বৰৰ প্ৰিয় হ'ব, কি কৰিলে ঈশ্বৰৰ অপ্ৰিয় হ'ব, কি কৰিলে জীয়াই থাকোঁতে শান্তি পাব, কি কৰিলে অশান্তি পাব, কি কৰিলে জীৱই সদগতি পাব, কি কৰিলে জীৱ অধোগতি যাব, চব নিয়ম কৈ আছে, কেৱল পদ্ধতিৰ কথা কৈ আছে। মনত ৰাখিব কথাটো। ভাগৱতে কৈছে আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ নোবোলে সম্পদ কালে তাংক প্ৰতিতুষ্ট হুইবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে। বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। তেনে মানুহক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত উল্লেখ আছে? ভগৱানে কৈছে দেই, মনত ৰাখিব। মানুহ সমাজপ্ৰিয় জীৱ, মেন ইজ এ ছ'চিয়েল এনিমেল। আমি সমাজপ্ৰিয় হিচাপে সম্পদ বিপদ সকলো সময়তে মানুহৰ লগত সম্পৰ্ক ৰাখি চলিব লাগে। আমাৰ বহুত মানুহে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে সমাজৰ লগত সম্পৰ্ক এৰাই চলে, কিন্তু তেওঁৰ ঘৰত যেতিয়া মানুহ মৰিব বা বিপদ হ'ব তেতিয়া কিন্তু সমাজৰ ওচৰলৈ যায়। গতিকে বিপদত পৰি সমাজৰ লগ লোৱা, সম্পদত সমাজৰ পৰা আঁতৰি থকাজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে বেয়া পোৱাজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে আমাৰ এতিয়া এই দুয়োটা কৰ্মবন্ধৰ পৰা, অৰ্থাৎ পাপ আৰু পুণ্য, এই দুয়োটা কৰ্মবন্ধৰ পৰা আমি মুক্ত হোৱাৰ পথ আমি জানিব লাগিব। আমাৰ কাৰণে উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু পুণ্য লৈ গ'লেও যদি আহিব লাগে আৰু পাপ লৈ গ'লেও যদি আহিব লাগে, তোমাৰ ওচৰলৈ মই কেনেকৈ যাম? তেতিয়া উদ্ধৱক কোৱাৰ চলে আমাক কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্ম বন্ধ ছেদ। আজিৰ দৰে যদি ঈশ্বৰৰ কথা ক'ব আৰু শুনিব পাৰোঁ তেতিয়া আমাৰ কৰ্মবন্ধ ছেদ হৈ যাব। আপোনাৰ কাপোৰখনত মলি পৰিছে জানে, কাষতে চাবোনো আছে পানীও আছে, কিন্তু আপুনি যদি চাবোন আৰু পানী থকা স্বত্তেও যদি মলি কাপোৰখন যদি চাবোন মাৰি নোধোৱে, এই তিনিওটা বস্তু ওচৰত থাকিলে বুলি কাপোৰখনৰ মলি নিজে আঁতৰ নহয়। গতিকে কাপোৰখনৰ পৰা মলি আঁতৰ কৰিবলৈ পানীত তিয়াই চাবোন মাৰিবই লাগিব। আমি সুখ দুখ আপুনিহে জানে, আপুনি সুখ পাইছেনে দুখ পাইছে আপুনিহে জানে, কিন্তু আমাৰ দুখবিলাকৰ পৰা মুক্ত হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনিবই লাগিব। মনত ৰাখিব কথাটো। ঈশ্বৰৰ কথা নুশুনা কোনো মানুহে কৰ্মবন্ধ দুখৰ পৰা মুক্ত হ'ব নোৱাৰে। এই তথ্য দি আছে দেই। সেইকাৰণে কৈছে যে পাছে কৰ্ম নাশব হৈলে ভৌতিক শৰীৰ পৰে। এইটো পঞ্চভৌতিক দেহা, ক্ষিতি অপ তেজ মৰুত ব্যোম, পাঁচটা ধাতু লাগি আমাৰ দেহটো হৈছে। আমি যেতিয়া ভক্তি কৰিম তেতিয়া আমাৰ ভক্তিয়ে আমাৰ এই পঞ্চভৌতিক দেহ নোপোৱাৰ পৰিৱেশলৈ লৈ যাব, আৰু তেবে যোগী ব্ৰহ্মত মিলয়, আৰু তেতিয়া আমাৰ এই দেহত থকা জীৱই ব্ৰহ্মত মিলি যাব। আপোনালোকে আজি নামঘৰলৈ বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে, আহোঁতে কি লক্ষ্য লৈ আহিছে বাৰু? যে আজি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান শেষ হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি আহিম। আপোনালোকে একেবাৰে থাকিম বুলি ইয়াত আহিছে নি? কোনোবা নাই অহা। আপোনালোকৰ অনুষ্ঠান শেষ হ'লেই আপোনালোকে ঘূৰি যাম বুলি আহিছে। ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে, সি যিখন ঘৰৰ পৰা আহিছে আকৌ সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আৰু এই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে বাট চিনি পোৱা ঘৰটো পাবলৈ, অৰ্থাৎ মানুহৰ জন্মটো পাবলৈ আমাৰ জীৱটোৱে 84 জুনি অতিবাহিত হৈ আহিছে। 84 জুনি, বিংশতি লক্ষণম স্থাৱৰম, 20 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষবাৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষবাৰ আমি
বান্দৰ বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমান বা হিতাহিত জ্ঞানশূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্মধাৰণ কৰিছোঁ এই 84 জুনি অতিবাহিত হোৱাৰ পিছত তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধুত তাৰ পিছতে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ এই মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে ভক্তি কৰি জীৱই পঞ্চভৌতিক দেহ জন্ম নোপোৱাকৈ পৰম ব্ৰহ্মত বিলীন হৈ যাব পাৰিব মানুহৰ বাদে সকলো জীৱ অহা যোৱা কৰি থাকিব লাগিব কেৱল মানুহৰ জন্ম পাবৰ কাৰণে সকলো জীৱই চিন্তা কৰিছে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে চিন্তা কৰে বুলি বেদত উল্লেখ আছে পৰোপকাৰায় ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে বিভিন্ন ফল দিছে নিজে নাখায় জীৱ জন্তু মানুহক খুৱাইছে উপকাৰ কৰি দিছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ কৰি কি লাগে মানুহৰ জন্ম লাগে সব জীৱই মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ভাৰত ভূমিত মানুহৰ জন্ম পালে আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি ভক্তি কৰি জীৱই মুক্তি পাব পাৰে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে ভক্তিবাদ নাই ভক্তিবাদ কেৱল এই পৃথিৱীত আছে সেইকাৰণে দেৱতাসকলেও পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আৰু আমাক মহাপুৰুষ দুজনাই বিশেষকৈ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ 4 সীমাত মানুহৰ জন্ম পোৱা সকলক 4 ধন্যৰ পাত্ৰ বুলি কৈছে ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য 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 ৰাম নাম আমি 3টা ধন্য অতিক্ৰম কৰিলোঁ কোনেও বাধা দিব নোৱাৰিলে কলি যুগত ভাৰতবৰ্ষত নৰ দেহা পালোঁ আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে এতিয়া আমি 4 নম্বৰ ধন্য ৰাম নাম ল'ব লাগে তেতিয়া আমাৰ জীৱই মুক্তি পাব এই কথাত বহুতে প্ৰশ্ন কৰে যে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষত জন্ম লোৱা মানুহ 4 ধন্যৰ পাত্ৰ বুলি মহাপুৰুষে কৈ গৈছে প্ৰগতিশীল দেশবিলাক যি আছে ৰাছিয়া আমেৰিকা জাপান ইংলেণ্ড চীনকে প্ৰমুখ্য কৰি পৃথিৱীৰ যিবিলাক প্ৰগতিশীল দেশত মানুহ জন্ম কৰিছে তেওঁবিলাক দুৰ্ভগীয়া নেকি মহাপুৰুষে তাৰো উত্তৰ দি গৈছে আতবিনে আনভূমি যতেক আশ্ৰয় ভোগৰেখে দেশ বুলি জানিবা নিশ্চয় পৃথিৱীত যিমান প্ৰগতিশীল দেশ আছে সব ভোগবাদী আৰু বস্তুবাদী দেশ ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে সকলো জীৱই ভাৰতবৰ্ষৰ 4 সীমাত মানুহৰ জন্ম পাই আজিৰ দৰে ভক্তি কৰিলেহে মুক্তি পাব পাৰিব নহ'লে ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম মনত ৰাখিব কথাটো সেইকাৰণে কৈছে যে পাছে কৰ্ম নাশব হৈলে ভৌতিক শৰীৰ পৰে আমি আজিৰ দৰে যদি ভক্তি কৰিব পাৰোঁ কৰ্মবন্ধ নাশ হৈ যাব কৰ্ম পাপ পুণ্য নাইকিয়া প্লাছ মাইনাছ 0 হৈ যাব তেবে যোগী ব্ৰহ্মত মিলয় তেতিয়া আমাৰ দেহলৈ অহা ব্ৰহ্ম জীৱ ব্ৰহ্মত মিলি যাব আপোনালোকে যেনেকৈ আজি অনুষ্ঠানৰ পিছত নিজৰ ঘৰলৈ গুচি যাব ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ অহা জীৱটো এখন ঘৰ বুলি কৈছে মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ উদ্ধৱক চিনাকি কৰি দিছে আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে হেতু জীৱই নিজৰ ঘৰখন পাব লাগিব কোনখন ঘৰ ব্ৰহ্ম য'ৰ পৰা আহিছে মূল সত্তা কিন্তু কেতিয়া পাব যেতিয়া ভাগৱত শুনিব ভাগৱত পঢ়িব ঈশ্বৰৰ কথা ক'ব ঈশ্বৰৰ কথা শুনিব তেতিয়া আমি 7টা ষ্টেপ পাৰ হৈ যাম দেই ভাগৱত শুনা জীৱই 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাবগৈ প্ৰথমে দহিব পাতে কচয়
ভাগৱত শুনাৰ লগে লগে আমাৰ পাপবিলাক নাইকিয়া হৈ যাব। মিলাইবে মহাপুণ্য অদ্ভুতয়, পুণ্য উপাৰ্জন হ'ব। মিলাইবে প্ৰথমে দহিব পাতেক ছয় কৰাইবে মহাপুণ্য অদ্ভুতয়। মিলাইবে বিষয়ত বিৰকতি, বিষয়ৰ প্ৰতি বিৰকতি আহিব। কৃষ্ণত পোৱাইবে প্ৰেম ভকতি, কৃষ্ণ কথা শুনিবলৈ আগ্ৰহটো বাঢ়ি যাব। উপজাইবে আতি বৈষ্ণৱ জ্ঞান, আমি যে চব ঈশ্বৰৰ সন্তান সেই কথাটো উপলব্ধি হ'ব। মায়াকো দহিয়া কৰৈ নিৰ্জান, তেতিয়া আমাৰ মায়া ভাৱটো নাইকিয়া হৈ যাব। আপোন পৰ চুত বৰ উচ্চ নিচ ধনী দুখীয়া এইবিলাক নাইকিয়া হৈ যাব। 7 নম্বৰত চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে কৰি। 7 নম্বৰতহে আমাক নি পেলাই নিজৰ ঘৰত পোৱাই দিবগৈ দেই। ভাগৱত নুশুনা জীৱ অহা যোৱা কৰি থাকিব লাগিব। এইটো অকল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, বিজ্ঞানে তাক ঘনত্বৰ ওপৰত প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি